নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পোনপ্ৰথমতে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আমি আজি আলোচনা কৰিম ক্লাছ 10ৰ নতুন পাঠ্যপুথিৰ বাস্তৱ সংখ্যা চেপ্টাৰটিৰ অনুশীলনী 1.1ৰ অংকসমূহৰ বিষয়ে আমি আলোচনা কৰিম। তো বলো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰটি আমি আৰম্ভ কৰাৰ আগতে কেইটামান কথা ভালদৰে জানি ল'ব লাগিব। তো আমি ফাৰ্ষ্টতে জানিব লাগিব যে মৌলিক উপপাদ্য কি। চেপ্টাৰটো আমাক দিয়া আছে মৌলিক উপপাদ্যৰ বিষয়ে। তো ইয়াত মই আগতে লিখি লৈছোঁ ধুনীয়াকৈ, তোমালোকে চাই ল'বা যে মৌলিক সংখ্যা হৈছে প্ৰতিটো যৌগিক সংখ্যাকে কেতবোৰ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে এক অদ্বিতীয় ৰূপত প্ৰকাশ কৰিব পাৰি। তাকে পাটিগণিতত মৌলিক উপপাদ্য বুলি কোৱা হয়। ইয়াৰ অৰ্থটো হৈছে যে আমাৰ যিবিলাক যৌগিক সংখ্যা আছে, সেই যৌগিক সংখ্যাবিলাকক আমি যেতিয়া উৎপাদকত ভাঙি দেখুৱাই দিওঁ, ধৰা উদাহৰণস্বৰূপে ইয়াত 8 আছে, গতিকে 8ক আমি যদি মৌলিক উৎপাদকত ভাঙোঁ তেতিয়া 2 × 2 × 2 হ'ব। গতিকে ইয়াত 2 হৈছে আমাৰ এটা মৌলিক সংখ্যা। ঠিক তেনেকৈ 120ক যদি আমি মৌলিক উৎপাদকত ভাঙোঁ তেতিয়া আমি পাওঁ 2 × 2 × 2 × 3 × 5। গতিকে প্ৰত্যেকটো ইয়াৰে 2, 3, 5 গোটেইকেইটা হৈছে একোটা মৌলিক সংখ্যা। অৰ্থাৎ যৌগিক সংখ্যাসমূহ যেতিয়া আমি ভাঙি লিখোঁ তেতিয়া আমি প্ৰত্যেকটো একোটা মৌলিক সংখ্যা আমি পাওঁ, বা যিকোনো সংখ্যা ল'ব পাৰা। যেতিয়া আমি যৌগিক সংখ্যা এটাক ভাঙোঁ সদায় আমি মৌলিক সংখ্যা এটা পাওঁ। গতিকে সেইটোৱে হৈছে আমাৰ মৌলিক উপপাদ্য। বা এটা এক্সাম্পল হিচাপে আমি ধৰা 50 লওঁ। 50ক যদি আমি ভাঙি লিখোঁ তেতিয়া কি পালোঁ? 2 × 5 × 5। গতিকে ইয়াৰে 2 হওক বা 5 হওক প্ৰত্যেকটো একোটা মৌলিক সংখ্যা। ইয়াৰ লগতে এই চেপ্টাৰটিত আমাৰ আৰু এটা সূত্ৰৰ ব্যৱহাৰ হৈছে, সেইটো হৈছে যে গসাগু আৰু লসাগু যেতিয়া আমি পূৰণ কৰোঁ তেতিয়া তাৰ পূৰণফলটো পাওঁ সেই লসাগু আৰু গসাগু উলিওৱা সংখ্যা দুটাৰ পূৰণফলৰ সমান। অৰ্থাৎ যদি দুটা সংখ্যা a আৰু b থাকে, এই a আৰু b সংখ্যা দুটাৰ যদি আমি গসাগু আৰু লসাগু দুয়োটা উলিয়াই লওঁ তেতিয়া সেই গসাগু আৰু লসাগুটো পূৰণ কৰিলে আমি যিটো ভেলু পাম সেই ভেলুটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হ'ব। গতিকে অংক কৰিলে আমি ভালদৰে বুজি পাম। তো এইটো উপপাদ্য নহয়, একচুৱেলি এইটো সূত্ৰ বুলি ক'ব পাৰি। গতিকে এইটো ভালদৰে তোমালোকে মনত ৰাখি ল'বা। তো বলক আমি এক্সাৰচাইজ আৰম্ভ কৰোঁ। এক্সাৰচাইজ 1.1ৰ প্ৰথম অংকটো দিয়া আছে যে প্ৰতিটো সংখ্যাকে ইয়াৰে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তো ইয়াৰে নাম্বাৰ 1টো দিয়া আছে 140। তো 140টো আমি যদি চুটি হৰণত ভাঙোঁ তেতিয়া হ'ব 140। গতিকে 2ৰে বিভাজ্য হয়। গতিকে 2ৰে 2 × 7 × 14, 2 × 9 × 0, 70 আকৌ 2ৰে গৈছে, 2ৰে তোমাৰ 2 × 3 × 6, 1 বাকী থাকিল, 10 হ'ল, 2 × 5 = 10, আৰু 35ক 5ৰে 7 বাৰ যায়। তো আমি 140 = লিখিব পাৰোঁ 2 × 2 × 5 × 7। তো 2 দুটা আছে, গতিকে 2 স্কোৱাৰ হিচাপে লিখিব পাৰোঁ, আৰু 5 × 7। তাৰপিছত নেক্সট দিয়া আছে 156। 156ক আমি যদি চুটি হৰণত কৰোঁ তেতিয়া পাম যে 2ৰে 15ক 7 বাৰ যায়। গতিকে 7 বাৰ গ'ল, 2 × 7 = 14। তাৰপিছত 1 এটা বাকী থাকিল, গতিকে 16 হ'ল, 2 × 7 = 16, আৰু 78ক 2ৰে 7ক যাব 3 বাৰ, তাৰপিছত 1 বাকী থাকিল, 18 হ'ল, 2 × 9 = 18, আৰু 39 থাকিল, 13 × 3 39 হৈ যায়। গতিকে আমি 156 লিখিব পাৰোঁ 2 × 2 × 3 × 13। গতিকে 2 দুটা আছে, গতিকে তাৰে পৰা লিখিব পাৰোঁ 2 স্কুৱেৰ। তাৰপিছত নাম্বাৰ 3টো দিয়া আছে 3825। তো ইয়াক আমি যদি হৰণত ভাঙি লিখিলে হ'ব যে 5 আছে এককৰ ঘৰত, গতিকে আমি 5ৰে হৰণ দিব পাৰোঁ। 5ৰে 38ক 7 বাৰ গ'ল, 5 × 7 = 35, 3 বাকী থাকিল, 32 হ'ল। তাৰপিছত 5ৰে 6 বাৰ দিলে 5 × 6 = 29, আকৌ 2 বাকী থাকিব, 25 হ'ব। 25 হ'লে 5ৰে 25ক 5 বাৰ যাব, 5 × 5 = 25। তাৰপিছত আকৌ 5 আছে, গতিকে আকৌ 5ৰে আমি হৰণ দিব পাৰোঁ। 5ৰে 7ক 1 বাৰ গ'ল, তাৰপিছত 2 বাকী থাকিল, 26 হ'ল। 26 হ'লে 5ৰে 5 × 5 = 25, আকৌ 1 এটা বাকী থাকিল, 15 হ'ল, 5 × 3 = 15। তাৰপিছত এবাৰ 5ৰে নাযায় এবাৰ, গতিকে আমাৰ 3ৰে হৰণ যাব। এইটো 3ৰে 15ক 5 বাৰ দিলোঁ, 3 × 5 = 15। তাৰপিছত 3ক যাব এবাৰ, তাৰপিছত আকৌ 51 হ'ল, 51ক 3ৰে 17 বাজে, 17 × 3 = 51। গতিকে তাৰপিছত এইটো ইকুৱেলছটো আমি লিখিব পাৰোঁ। এইকেইটা আমি গোটেইকেইটা লিখি দিছোঁ ইয়াতে। তাৰপিছত 5 দুটা আছে, 5 দুটা থাকিলে আমি তাক 5 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। 3 দুটা আছে, 3 স্কুৱেৰ বুলি লিখিব পাৰোঁ, আৰু লাষ্টত 17টা বাকী থাকিল। তাৰপিছত নাম্বাৰ 4টো দিয়া আছে 5005 দিয়া আছে। তো এক চুটি হৰণ আমি প্ৰথমতে ভাঙি ল'ম। গতিকে 5ৰে হৰণ দিছোঁ, 5ৰে 5ক এবাৰ যাব, 0 তলত নামি আহিল, আৰু এইটো 5কো এবাৰ গ'ল। তাৰপিছত 1001 হ'ল, গতিকে ইয়াক আমি 7ৰে হৰণ দিছোঁ, 7ৰে 10ক এবাৰ যাব, তাৰপিছত 3 বাকী থাকিল, এই 3টো 0ৰ লগত লগ লাগি 30 হ'ল। 30 হ'লে 7ৰে 30ক
4 দিছোঁ 7 4 গুণ 28 আকৌ 2 বাকী থাকিল 2টো 1 লগত লগ লাগি হ'ল 21 হ'ল গতিকে হাতেৰে 21ক 3 বাৰ যায় 7 3 গুণ 21 তাৰপিছত 143 13 হৰণ যাব 13 11 বাৰ যাব অৰ্থাৎ 13 × 11 ইনটু কৰিলে 143 পোৱা যায় তো 5005 ইকুৱেল টু আমি এইকেইটা লিখি দিছোঁ 5 × 7 × 13 × 11 গতিকে এইটোৱে এইটোৰ এনচাৰ তাৰপিছত লাষ্ট নাম্বাৰ 4 দিয়া আছে সৰি নাম্বাৰ 5টো দিয়া আছে 7429 তো ইয়াক আমি সূত্ৰখন প্ৰথমতে ভাঙি লৈছোঁ 17 আছে 17 আমি হৰণ দিছোঁ এইটো 437 বাৰ গৈছে তাৰপিছত এইটো আকৌ 19 23 বাৰ গ'ল তো আমি এইটো ইকুৱেলটো লিখিব পাৰোঁ 17 × 19 × 23 গতিকে এইখিনিয়ে নেক্সট কুৱেশ্যন নম্বৰ 2 দিয়া আছে যে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা লগতে সত্যাপন কৰা যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল গতিকে মই যিটো অলপ আগতে সূত্ৰ দিছিলোঁ গতিকে তাৰ ব্যৱহাৰৰ জৰিয়তে আমি সত্যাপন কৰিব লাগিব তাৰ আগতে প্ৰথমতে সংখ্যাবিলাকৰ আমি লসাগু আৰু গসাগুটো উলিয়াই ল'ব লাগিব গতিকে নাম্বাৰ 1টো আছে 26 আৰু 91 গতিকে 26 আমি 26ৰ আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে প্ৰথমতে আমি ইয়াৰ উৎপাদকবিলাক লিখি ল'ম বা 91ৰো লিখি ল'ম লসাগু আৰু গসাগু উলিওৱাৰ আগতে গতিকে 26 মানে আমি ডাইৰেক্টলি লিখিব পাৰোঁ জ্যোতিকৰণক কৰি দেখুৱাই দিবও পাৰোঁ নিদিলেও কথা নাই গতিকে 26 মানে আমি লিখিব পাৰোঁ 2 × 13 13 2 গুণ 26 হয় আৰু 91 মানে লিখিব পাৰোঁ 7 × 13 গতিকে ইয়াৰে গসাগু গতিকে লসাগু আৰু গসাগু উলিওৱা হয়তো তোমালোকে আগতে পাইছা তথাপি মই কৈ দিছোঁ এবাৰ গতিকে গসাগুত কি হয় তুমি যেইটা নাম্বাৰৰে মানে গসাগু উলিয়াব লাগে সেই প্ৰত্যেকটোতে সেই সংখ্যাটো কমন থাকিব লাগিব তেতিয়াহে সেইটো আমাৰ গসাগু হ'ব আৰু যদি কমন নাথাকে তাত ঠাইত আমি 1 লিখিব পাৰোঁ গতিকে এইটো 26 আৰু 91ৰ ক্ষেত্ৰত 13টো দুটাতে কমন আছে তো ইয়াৰ গসাগু হ'ব 13 আৰু লসাগুৰ ক্ষেত্ৰত আমাৰ ওলোটা হয় মানে লসাগুত কমন থকা নথকা দুয়োটাই আহে কমন থাকিলেও আহিব নাথাকিলেও আহিব আৰু মেক্সিমাম ভেলুটো আহে যেনে ইয়াতে 13টো কমন আছে গতিকে 13টো আহিবই লগতে 2 ইয়াত আছে ইয়াত নাই কিন্তু সেই 2টো আহিব ইয়াতে 7 আছে ওপৰত 7 নাই গতিকে এইটো আহিব গতিকে অৰ্থাৎ লসাগুৰ ক্ষেত্ৰত কমন থকাটো আহিব নথকাটো আহিব কিন্তু গসাগুত অনলি কমন থকাটো আহে তো ইয়াতে এইটো গসাগু 13 আৰু লসাগু এইকেইটা পূৰণফলটো হৈছে 182 এইটো লসাগু তো এইবাৰ আমি সত্যাপন কৰিব লাগে সত্যাপন কৰাৰ বাবে আমাৰ যিটো সূত্ৰ কুৱেশ্যনটো দিয়া আছে গতিকে সূত্ৰটো আমি লিখি লৈছোঁ প্ৰথমতে যে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল বা গুণনফল গতিকে লসাগু পাইছোঁ আমি 182 সৰি মোৰ এইটো ওলোটা হ'ল লিখোঁতে বাৰু কথা নাই আৰু পূৰণফলটো একেই হ'ব গতিকে লসাগু পাইছোঁ 182 আৰু গসাগু পাইছোঁ 13 গতিকে এই দুটাৰ পূৰণফলটো হৈছে আমাৰ 2366 হৈছে তাৰপিছত আমাৰ সংখ্যা দুটা আছিল এটা দি আছিল 26 আৰু এটা দি আছে 91 গতিকে এই দুটা পূৰণ কৰিছোঁ এইটোৰ পূৰণফলটো পাইছোঁ 1366 এটা মই কৰি দিছোঁ পূৰণটো গতিকে একে হৈছে মানে আমাৰ অংকটোৰ লসাগু আৰু গসাগু উলিওৱাখিনি ঠিকেই আছে নেক্সট নাম্বাৰ 2 দি আছে 510 আৰু 92 গতিকে প্ৰথমতে আমি 510 আৰু 92ৰ উৎপাদকবিলাক উলিয়াই ল'ম মৌলিক উৎপাদক উলিয়াই ল'ম প্ৰথমতে গতিকে 510 আছে গতিকে 2ৰে আমি হৰণ দিছোঁ 5ক দুবাৰ যাব 1 বাকী থাকিল 11 হ'ল তাৰপিছত 2 5 গুণ 10 আকৌ 1 বাকী থাকিল 10 হ'ল 2 5 গুণ 10 তাৰপিছত এবাৰ 5ৰে আমি হৰণ দিছোঁ 5 5 গুণ 25 5 থাকিল 5ৰে গুণ 5 তাৰপিছত 3ৰে 1 যায় 17 বাৰ 17 3 গুণ 1 গতিকে আমি 510 ইকুৱেলটো লিখি এইকেইটা লিখি দিছোঁ 2 × 5 × 3 × 17 তাৰপিছত এগেইন আমি 92ৰ জ্যোতিকৰণ ভাঙিছোঁ 2ৰে হৰণ দিছোঁ 2ৰে 2 4 গুণ 8 1 থাকিল 12 হ'ল 2 6 গুণ 12 তাৰপিছত 2ৰে 2 2 গুণ 4 2 3 গুণ 6 গতিকে এইকেইটা 23 আমি ভাঙিব নোৱাৰোঁ যিহেতু 23টো এটা মৌলিক সংখ্যা গতিকে 92 ইকুৱেলটো এইকেইটা পালোঁ গতিকে তাৰপিছত আমি লসাগু লিখিম এতিয়া লসাগু কি হ'ব কমন থকাটো আহে কমন নথকাটো আহে লসাগুৰ ক্ষেত্ৰত গতিকে ইয়াতে আছে 2 এটা ইয়াতে আছে 2 দুটা গতিকে লসাগুৰ ক্ষেত্ৰত বেছি থকাটো আহিব ইয়াতে এটা আছে ইয়াতে দুটা আছে মানে এই দুটা আমি লিখিম এই দুটা ইয়াতে লিখি দিছোঁ দুটা হ'ল তাৰপিছত ইয়াতে 5 আছে ইয়াতে 5 নাই গতিকে কমন নথকাটো আহিব অৰ্থাৎ 5টো আহিল ইয়াতে 3 আছে ইয়াতে 3 নাই গতিকে এই 3টো আহিব এই 3টো আহিব তাৰপিছত 17 ইয়াতে আছে ইয়াতে নাই গতিকে এই 17টো আহিব আৰু লগতে ইয়াতে 23 আছে ইয়াতে 23 নাই গতিকে কিন্তু এই 23টো আহিব তাৰপিছত এই গোটেইকেইটা পূৰণ কৰিম আৰু ইয়াৰ পূৰণফলটো হৈছে লসাগু তাৰপিছত নেক্সট আমি লিখিম গসাগু কি হ'ব দুয়োটাতে কমন থকাটো হ'ব গতিকে ইয়াতে 2 এটা আছে ইয়াতে এটা 2 আছে গতিকে সেইটো হ'ব বাকী কমন নাই আৰু ইয়াতে 5 আছে ইয়াতে নাই ইয়াতে 3 আছে নাই 17 নাই গতিকে অনলি 2 হ'ব আমাৰ গসাগু এতিয়া নেক্সট আমি সত্যাপন কৰিম প্ৰথমতে আমি সূত্ৰটো লিখি লৈছোঁ লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তো লসাগু আমি পাইছিলোঁ 23460 আৰু গসাগু পাইছিলোঁ 2 আৰু আনফালে আমি লিখিম সংখ্যা দুটাৰ এটা আছিল 510 আৰু এটা আছে 92 গতিকে এই দুটা পূৰণ কৰি দিছোঁ 2 9 9 2 7 12 2 7 1 2 4 গুণ 1 9 2 3 গুণ 6 আৰু 2 2 গুণ 4 আৰু এইফালে সংখ্যা দুটা পূৰণ কৰিছোঁ ইয়াতে তোমালোকে চাই ল'বা বাৰু পূৰণটো
গতিকে এই দুটাৰ পূৰণ ফলটো পাইছোঁ এইটো। গতিকে একে একে আছে, মানে আমাৰ অংকটোত লসাগু আৰু গসাগু উলিওৱাখিনি ঠিকেই আছে। তাৰপিছত নেক্সট নাম্বাৰ 3 দিয়া আছে 336 আৰু 554। তো একেই আৰু নিয়মটো একেই। গতিকে আগৰ দৰে প্ৰথমতে চুটিকৰণত আমি মানখিনি উলিয়াই লৈছোঁ। এইটোক 2 দিছোঁ, 2 গুণ 2 1 থাকিল 13, 2 গুণ 12, 2 হাতত 16 হয়, 2 8 বাদ দিছোঁ, 2 গুণ 16, আকৌ 2 দিছোঁ, যিটো যুগ্ম সংখ্যা আছে, 2 16 8 বাৰ গ'ল, 2 এইটোক 4 বাৰ, 2 4 গুণ 8, তাৰপিছত 2 8ক 4 বাৰ আৰু 2 গুণ 4, তাৰপিছত 42ক 2 গুণ 4, 2 গুণ 2, তাৰপিছত 1ক 3 7 বাৰ। তাৰপিছত এইকেইটা গোটেইকেইটা লিখিছোঁ, 336 ইকুৱেল টু এটা যিকেইটা পাইছোঁ গোটেইকেইটা লিখি দিছোঁ। তাৰপিছত আছে 54, 54কো আমি ঠিক তেনেকৈ চুটিকৰণত ভাঙি লৈছোঁ, 2 27 বাৰ, 27 2 গুণ 54, তাৰপিছত 27ক 3 হৰণ কৰিছোঁ, 3 9 গুণ 27, 3 3 গুণ 9, গতিকে 54 ইকুৱেল টু এইকেইটা লিখিছোঁ 2 × 3 × 3 × 3। গতিকে এইবাৰ আমি ফাৰ্ষ্টতে গসাগুটো লিখিছোঁ, এইকেইটা লিখোঁতে ওলোটা ওলটি হ'লেও কথা নাই, লিখিলেই হ'ল আৰু। গতিকে গসাগু কি হ'ব? গসাগু হ'ব ইয়াতে 2 এটা আছে, ইয়াতে এটা 2 আছে, গতিকে এটা 2 কমন আহিল, এটা 2 আছে, বাকী ইয়াতে 2 নাই, গতিকে 2 আৰু কমন নাহে। নেক্সট ইয়াতে এটা 3 আছে, ইয়াতেও 3 আছে, গতিকে 3 এটা কমন আহিল, বাকী ইয়াতে 3 এক্সট্ৰাকৈ আছে, কিন্তু ইয়াতে নাই, এটাই 3 আছে, গতিকে ইয়াতে মিনিমাম ভেলুটো আহে গসাগুৰ ক্ষেত্ৰত, বাকী আৰু কমন নাই, এটা 2 আৰু এটা 3 কমন আহিছে, গতিকে 2 3 গুণ 6 হৈছে আমাৰ ইয়াৰ লসাগু, গসাগু। তাৰপিছত নেক্সট লসাগু উলিয়াম। লসাগু উলিওৱাৰ বাবে আমাৰ কি হয়, কমন থকাটো আহে, নাথাকাটো আহে, অৰ্থাৎ মেক্সিমাম ভেলুটো আহে আৰু। এতিয়া 2 4টা আছে, ইয়াতে এটা আছে, গতিকে 4টা গোটেই 4টা 2 আহিব বেছি থকাটো, গতিকে 4টা 2। তাৰপিছত ইয়াতে এটা 3 আছে, ইয়াতে 3টা 3 আছে, গতিকে ইয়াতে এই 3টা 3 কমন আহিব। তাৰপিছত ইয়াতে 7 আছে, ইয়াতে 7 নাই, গতিকে কমন নথকাটো আহিব এইটো। বাকী এইখিনি আমি পূৰণ কৰি দিছোঁ, পূৰণ ফলটো পাইছোঁ 3024। তাৰপিছত নেক্সট আমি সত্যাপন কৰিম। সত্যাপন কৰাৰ বাবে আকৌ সূত্ৰটো লিখি লৈছোঁ। তাৰপিছত লসাগু ইনটু গসাগু। এতিয়া লসাগু পাইছিলোঁ আমি যি লসাগু পাইছিলোঁ সেই লসাগুটো আমি লিখি লৈছোঁ। লসাগু 3024 পাইছিলোঁ, এইটো লিখি লৈছোঁ। তাৰপিছত গসাগু পাইছিলোঁ 6, গতিকে 6 লিখি লৈছোঁ। আৰু সংখ্যা দুটা আছিল আমাৰ 336 আৰু 54, গতিকে সেই দুটা আমি ইয়াতে লিখি লৈছোঁ। গতিকে দুটা পূৰণ কৰি দিছোঁ, পূৰণ ফলটো আমি চেম পাইছোঁ, অৰ্থাৎ ঠিকে আছে অংকটো। নেক্সট কুৱেশ্যন নম্বৰ 3 দিয়া আছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। আগতটোৰ দৰে একেই, আগতো দুটা আছিল, এইটো 3টা আছে, লগতে আগতটোত সত্যাপন কৰিব দিছিল, এইটোত সত্যাপন কৰিব দিয়া নাই, বাকী নিয়মটো একেই। ফাৰ্ষ্ট আছে 12, 15 আৰু 21, গতিকে ইয়াত চুটিকৰণত এইকেইটা অংকৰ ক্ষেত্ৰত কৰি দেখুৱাবও পাৰা, নেদেখুৱালেও কথা নাই, ডাইৰেক্ট যদি মুখতে কৰিব পাৰা মুখত কৰিলেও হৈ যাব। গতিকে 12 মানে আমি লিখিব পাৰোঁ 2 × 3 × 2, 2 3 গুণ 6 4 গুণ 12, ঠিক তেনেকৈ 15 মানে 3 × 5 লিখিব পাৰোঁ, আৰু 21 মানে 3 × 7। তো ইয়াৰ গসাগু হ'ব, গতিকে কমন কি আছে, ইয়াতে এটা 3 আছে, ইয়াতেও আছে, ইয়াতেও আছে, গতিকে 3 হ'ব ইয়াৰ গসাগু, বাকী আৰু কমন নাই, ইয়াতে 5 ইয়াতে 7 আছে, বাকী এইবিলাকত নাই, তিনিওটাতে নাই যিহেতু কমন, অনলি 3টোৱে আছে, 3টোৱে হ'ব ইয়াৰ গসাগু। তাৰপিছত নেক্সট লসাগু। লসাগুত কি হ'ব, ইয়াতে 2 আছে, ইয়াতে নাই, ইয়াতেও নাই, গতিকে 2 2 কমন নাই, গতিকে কমন নহ'লেও এই 2 আমাৰ আহিব। তাৰপিছত ইয়াতে এটা 3 আছে, ইয়াতে এটা 3 আছে, ইয়াতেও এটা 3 আছে, গতিকে 3টো কমন আছে, গতিকে কমন থকাটো আহিব, এই 3 এটা হ'ব। তাৰপিছত ইয়াতে 5 আছে, বাকী দুটাত 5 নাই, গতিকে 5টো আহিব, ইয়াতে 7 আছে, বাকী দুটাত 7 নাই, এই 7টো আহিব, গতিকে এইটো পূৰণ কৰি দিলে হ'ল। পূৰণ ফলটো পাইছোঁ আমি 420, গতিকে লসাগু হ'ব 420। কুৱেশ্যন নম্বৰ 3ৰ 2 নম্বৰটো আছে 17, 23 আৰু 29। ইয়াৰে প্ৰত্যেকটোৱে হৈছে আমাৰ একোটা মৌলিক সংখ্যা। আমি জানো যে মৌলিক সংখ্যাৰ উৎপাদক নাথাকে, মানে উৎপাদক অনলি 2টা থাকে, উৎপাদক অনলি 2টা থাকে, সেই উৎপাদক হৈছে 1 আৰু সেই সংখ্যাটো নিজে। গতিকে এইবিলাক আমি আৰু চুটিকৰণত কৰাৰ প্ৰয়োজন নাই। গতিকে 17 মানে আমি 1 × 17 লিখিব পাৰোঁ, 23 মানে 1 × 23 লিখিব পাৰোঁ, আৰু 29 মানে 1 × 29 লিখিব পাৰোঁ। তো ইয়াৰে কমন বুলিবৰ বাবে বেলেগ একো নাই 1টোৰ বাহিৰে, চ' ইয়াৰ গসাগু হ'ব 1, আৰু লসাগু হ'ব 1টোও লিখিব পাৰি লিখিলে, কিন্তু লিখা নিলিখা একেই কথা, চ' নিলিখিলেও কথা নাই। বাকী 17 হ'ব, 23 হ'ব, 29 হ'ব, গোটেইকেইটা হ'ব, লসাগুত গোটেইকেইটা আহি যাব, আৰু গোটেইকেইটাৰ পূৰণ ফলটো হ'ল 11,439, এইটোৱে। তাৰপিছত নেক্সট নম্বৰ 3 দিয়া আছে 8, 9, 25। 8 মিনছ 8 মানে আমি বস্তুটো ভাঙি লিখিলে হ'ব 2 × 2 × 2, 2 2 গুণ 4, 4 2 গুণ 8। তাৰপিছত 9 মানে 3 × 3 লিখিব পাৰোঁ, 25 মানে 5 × 5 লিখিব পাৰোঁ। তো ইয়াৰ গসাগু হ'ব, গোটেইকেইটাৰ কমন একোৱে নাই, ইয়াতে 2 আছে, ইয়াতে 2 নাই, ইয়াতে 3 আছে, ইয়াতে 3 নাই, ইয়াতে 5 আছে, বাকীকেইটাত 5 নাই, চ' কমন একো নাই, চ' গসাগু হ'ব 1। আৰু লসাগু হ'ব, ইয়াতে 2 3টা আছে, ইয়াতে এটাও নাই, ইয়াতেও এটা নাই, গতিকে 3টা 2 গোটেইকেইটা আহিব। ইয়াতে 3 2টা আছে, বাকীকেইটাত নাই, গতিকে 3 2টা আহিব। ইয়াতে 5 2টা আছে, বাকীকেইটাত নাই, চ' 5 2টা আহিব, আৰু গোটেইকেইটা পূৰণ কৰি দিলে হ'ল। পূৰণ ফলটো পাইছোঁ আমি 1800, গতিকে ইয়াৰ লসাগু হ'ব 1800, এইটোৱে। নেক্সট কুৱেশ্যন নম্বৰ 4 দিয়া আছে যে দিয়া আছে গসাগু
306 আৰু 657 এই দুটা নম্বৰৰ লসাগুটো দিয়া আছে 9 বুলি আৰু লসাগুটো আমাক সেই দুটা নম্বৰৰ লসাগুটো উলিয়াব দিছে। তো আমি দুই ধৰণে অংকটো কৰিব পাৰোঁ। ইয়াৰ লসাগুটো দিয়া আছে মানে চুটিকৰণত এইটো আৰু এইটোৰ আমি যদি লসাগুটো উলিয়াওঁ তেতিয়াও তেনেকৈ উলিয়াব পাৰি, বা আমাৰ যিটো সূত্ৰ এটা আছিল এইটো সূত্ৰ লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণনফল। গতিকে এইটোৰ সহায়তো আমি এই অংকটো কৰিব পাৰোঁ। আমি এইটো ব্যৱহাৰ কৰি আমি এই অংকটো সলভ কৰিম। তো আমি ফাৰ্ষ্টতে লিখি ল'ম, দিয়া আছে সংখ্যা দুটা, যি সংখ্যা দুটা দিয়া আছিল 306 আৰু 657। গতিকে সেই সংখ্যা দুটা আমি প্ৰথমতে লিখি লৈছোঁ। এইকেইটা সংখ্যা দুটা দিয়া আছে 306 657। গতিকে সেইটো প্ৰথমতে আমি লিখি ল'লোঁ আৰু তোমাৰ গসাগু দিয়া আছে 9, সেইটো লিখি লৈছোঁ। গসাগু 9 দিয়া থকা আমি লিখি লৈছোঁ আৰু লসাগুটো উলিয়াব লাগে। এতিয়া আমি সূত্ৰটো লিখিছোঁ যে আমি জানো যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল বা গুণফল। তো আমাৰ লসাগুটো উলিয়াব দিছে, গতিকে এইখিনি ঠাইত আমি বেলেগ লিখিব নোৱাৰোঁ। এইটো লসাগুটো লসাগু হিচাপে থাকিল আৰু গসাগু মানটো হৈছে 9। এই 9টো আমি ইয়াতে লিখি দিছোঁ আৰু সংখ্যা দুটা বাকী লিখি দিছোঁ। সংখ্যা দুটা আছিল 306 আৰু 657। তো এই দুটা এতিয়া লিখি দিছোঁ। তাৰপিছত 9টো লসাগুৰ লগত পূৰণ হৈ আছে। আমি যদি সিফালে লৈ যাওঁ, সমান চিনৰ ৰাইট চাইডে লৈ যাওঁ, সিফালে হ'ব হৰণ, লিখিব পাৰোঁ। বা এই দুটা আগতে পূৰণ কৰি 9ৰে হৰণ কৰি দিলেও হ'ব। মই তেনেকৈ কৰা নাই, মই কাটাকাটি কৰিছোঁ। 9ৰে এইটোক 34 বাৰ গৈছে, 9ৰে 9ক এবাৰ গৈছে আৰু এইটো 9ৰে 9 3 × 27, 3 বাকী থাকিল 36 হ'ল, 9 4 × 36, গতিকে 34 বাৰ গ'ল। এতিয়া 34 আৰু 657 ইনটু কৰি দিছোঁ। এতিয়া ইনটু কৰোঁতে আমি পাইছোঁ 22,338। তো এইটোৱে হৈছে আমাৰ কুৱেশ্যন নম্বৰ 4ৰ এনচাৰ। আমি বেলেগ ধৰণেও কৰিব পাৰোঁ। 306ৰ মৌলিক উৎপাদকবিলাক উলিয়াই কিনে বা 657 সেইটোৰ যদি আমি মৌলিক উৎপাদকবিলাক উলিয়াই লওঁ, তাৰে পিছত তাৰে পৰা আমি লসাগুটো উলিয়াব পাৰোঁ। গতিকে সেইটো নিয়মত কৰিলেও অংকটোৰ এটা এনচাৰ পাবা। তোমালোকে যিটো সহজ পোৱা সেইটো নিয়মত কৰিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 5 দিয়া আছে যে পৰীক্ষা কৰা কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে নাই সেইটো আমাক পৰীক্ষা কৰি চাব দিছে। মানে 6 পাৱাৰ n অৰ্থাৎ nটো হৈছে এটা স্বাভাৱিক সংখ্যা, অৰ্থাৎ এনৰ ভেলুটো আমাৰ ষ্টাৰ্ট হ'ব 1ৰ পৰা। আমি জানো যে স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা ষ্টাৰ্ট হয়। গতিকে 1ৰ পৰা ষ্টাৰ্ট হৈ যিমানবিলাক সংখ্যা আছে চববিলাকে আমাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গতিকে এতিয়া সেই এনৰ ঠাইত স্বাভাৱিক সংখ্যা হ'লে তাৰ যিটো আমি এনচাৰ পাম, সেই এনচাৰটো 0 অংকৰে শেষ হয়নে নহয় পৰীক্ষা কৰি চাব দিছে। তো আমি এই অংকটো কৰাৰ আগতে এটা কথা বুজি ল'ব লাগিব যে যিবিলাক সংখ্যা 0ৰে শেষ হয় সেইবিলাকৰ আমি উৎপাদক কি পাওঁ। এতিয়া ধৰা হ'ল 50, যিকোনো সংখ্যা ল'ব পাৰোঁ এক্সাম্পল হিচাপে, শেষৰটো এককৰ ঘৰতো 0 হ'লেই হ'ল। গতিকে 50 মানে আমি লিখিব পাৰোঁ 2 × 5 × 5 লিখিব পাৰোঁ, 5 5 25, 25 2 50। ঠিক তেনেকৈ 100 মানে আমি লিখিব পাৰোঁ 2 × 5 × 5 লিখিব পাৰোঁ, 5 5 25, 25 2 50, 50 2 100। ঠিক তেনেকৈ 200 মানো ঠিক তেনেকৈ আমি লিখিব পাৰোঁ 2 × 5 × 5 লিখিব পাৰোঁ, 2 2 4 4 2 7, 7 5 40, 40 5 200। গতিকে এটা কথা লক্ষ্য কৰিছা যে যিবিলাক সংখ্যাৰ এককৰ ঘৰত 0 থাকে, অৰ্থাৎ সংখ্যা এটা যেতিয়া 0ৰে শেষ হয় তেতিয়া তেনে ক্ষেত্ৰত যেতিয়া আমি মৌলিক উৎপাদকবিলাক উলিয়াওঁ, এনেকৈ যেতিয়া আমি ভাঙি লিখোঁ, তেতিয়া তেনে ক্ষেত্ৰত দুটা নম্বৰেই পোৱা যায়। তাৰে এটা হৈছে 2 আৰু এটা হৈছে 5। প্ৰত্যেক ক্ষেত্ৰতে সেইটোৱে দেখা গৈছে 2 আৰু 5। এতিয়া আমাক দিছিল অংকটোত 6 পাৱাৰ n। এতিয়া 6টো যদি আমি ভাঙি লিখোঁ তেতিয়া কি পাম? 6টো ভাঙি লিখিলে পাম আমি 2 × 3, 2 3 × 6। গতিকে ইয়াতে 5 পাইছোঁ নেকি? নাই পোৱা। গতিকে 5 পালেহে অংকটো 0ৰে শেষ হ'ব। চ' ইয়াতে যিহেতু 5 পোৱা নাই, আমি লিখিব পাৰোঁ যে যিহেতু 6ৰ মৌলিক উৎপাদকত 2 আৰু 3হে আছে, 5 সংখ্যাটো নাই, মানে এটা থাকিলে নহ'ব, দুয়োটাই থাকিব লাগিব 2 আৰু 5। গতিকে 5 সংখ্যাটো নাই, সেয়েহে যিকোনো স্বাভাৱিক সংখ্যা এনৰ বাবে 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ নহয়, কিয়নো 0 অংকৰে শেষ হ'বলৈ হ'লে মৌলিক উৎপাদক 2 আৰু 5 থাকিবই লাগিব। আৰু লগতে এই যে এনৰ মানত ঠাই তুমি যিয়ে নবহোৱা কিয় যিকোনো বহুৱাই চাব পাৰা, তাৰ ভেলুটো তুমি কেতিয়াও 2 আৰু 5 নোপোৱা। এতিয়া মই এটা এক্সাম্পল হিচাপে ধৰিছোঁ, ধৰা এতিয়া এনৰ ঠাইত মই 6 পাৱাৰ n আছে, গতিকে এই এনৰ ঠাইত আমি 2 বহুৱাই চালোঁ। 2 বহুৱাই চালে আমি পাম 6 6 36। এই 36ক যদি চুটিহৰণত যদি ভাঙি চাওঁ, 36ক 2ৰে দিলোঁ, 2ৰে 18 বাৰ, 2ৰে 9 বাৰ,
তিনি 3 গুণ 9 গতিকে আমি 2 আৰু 3 পাইছোঁ 5 পোৱা নাই বা তুমি এনৰ ঠাইত যিকোনো নাম্বাৰে বহুৱাই নোচোৱা কিয় তাৰপিছত চুটি হৰণত যদি ভাঙি চোৱা 5 নোপোৱা 2 পাব পাৰা কিন্তু 5 নোপোৱা চ' এইটো এনেকৈ আমি এইখিনি কথাখিনি লিখি দিলে হ'ল অংকটোত বিশেষ কৰিব লগা নাই কুৱেশ্যন নম্বৰ 6 দিয়া আছে যে 7 × 11 × 13 × 13 + 13 গতিকে তেনেকৈ দুটা দিয়া আছে এই সংখ্যা দুটা যৌগিক সংখ্যা বুলি ব্যাখ্যা কৰা মানে যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমি এটা কথা পাইছোঁ যে যৌগিক সংখ্যাৰ যেতিয়া মৌলিক উৎপাদকীকৰণত প্ৰকাশ কৰা হয় অৰ্থাৎ যেতিয়া কোনো এটা যৌগিক সংখ্যাক আমি চুটি হৰণত ভাঙি লিখোঁ তেতিয়া সেই সংখ্যাটোত অনলি মৌলিক উৎপাদকবিলাকহে ৰৈ যায় ধৰা তোমাৰ 9টো এটা যৌগিক সংখ্যা গতিকে এইটো যদি আমি ভাঙি লিখোঁ 3 × 3 3 আৰু 3টো আমাৰ কি মৌলিক সংখ্যা বা 25ত 5 × 5 বা 100 লিখিলে 2 × 2 × 5 × 5 পাম মানে মৌলিক সংখ্যা পাওঁ যৌগিক সংখ্যা এটা ভাঙি লিখিলে চ' তাৰে আধাৰত আমি অংকটো সৰল কৰিম তো আমাৰ যিটো ফাৰ্ষ্ট দিয়া আছে আমাক দিয়া আছে যে ফাৰ্ষ্ট অংকটো 7 × 11 × 13 + 13 তো এইখিনি আমি সৰল কৰিম যিহেতু প্লাছ চিনটো আছে প্লাছ চিনটো আমি নোহোৱা কৰিলে আমি তাৰ উৎপাদকবিলাক কি পাওঁ চাম তাৰে পৰা আমি গম পাম যদি প্ৰত্যেকটো একোটা মৌলিক সংখ্যা হয় তেতিয়া আমি ক'ব পাৰিম যে সেইটো এটা যৌগিক সংখ্যা কাৰণ উৎপাদক মৌলিক হ'লেই সংখ্যাটো আমি যৌগিক সংখ্যা বুলি ক'ব পাৰিম তো ইয়াৰ বাবে আমি সংখ্যাটো লৈছোঁ তাৰে পিছত কি কৰিছোঁ ইয়াতে মাজত প্লাছ চিন আছে চ' ইয়াতো 13 আছে ইয়াতো 13 আছে গতিকে এই দুটা 13ৰ পৰা মানে দুটা পদ আছে সেই প্লাছ চিনটোই এইখিনিক এটা পদত ভাগ কৰিছে এইখিনি এটা পদত ভাগ কৰিছে তো ইয়াৰ পৰা 13টো মই কমন লৈছোঁ কমন ল'লে ইয়াতে থাকিব 7 × 11 সেইটো গুচিয়ে গ'ল বাকী ইয়াতে 1 ৰৈ যাব তাৰে পিছত নেক্সট কৰিছোঁ এই দুটা পূৰণ কৰি দিছোঁ 7 × 11 = 77 আৰু ইয়াতে 1 থাকিল আৰু ইয়াতে 78 হ'ল তাৰপিছত আমি কি কৰিছোঁ এই দুটা পূৰণ কৰি কিনেও চুটি হৰণত কৰিব পাৰোঁ এই দুটা পূৰণ কৰি দিলে 78 আৰু 13 78 আৰু 13 পূৰণ কৰিলে হ'ব 1014 এইটো চুটি হৰণত কৰি দিলেও এটা এনচাৰ পাবা বা অনলি 78টো যদি চুটি হৰণত আমি ভাঙোঁ তেতিয়া আমি পাম 2 ইয়াতে 2 3 × 6 1 লাগিল 18 2 9 × 18 আৰু 3 × 39 13 বাৰ গৈছে গতিকে 78টো ভাঙি লিখিলেই হ'ব বা দুয়োটা পূৰণ কৰি যিটো পূৰণ ফল পাওঁ সেই পূৰণ ফলটো চুটি হৰণত ভাঙি লিখিলে হ'ব এটা এনচাৰ পাম চ' 78 মানে আমি লিখিলোঁ 2 × 3 × 13 গতিকে ইয়াতে প্ৰত্যেকটো একোটা মৌলিক সংখ্যা 13 2 2 3 13 গোটেইকেইটা মৌলিক সংখ্যা তো আমি ইয়াৰ পৰা লিখিব পাৰোঁ যে সংখ্যাটোৰ উৎপাদকবোৰ মৌলিক সংখ্যা মানে এইকেইটা একোটা উৎপাদক হয় এইখিনি সংখ্যাৰ এই গোটেইখিনি সংখ্যাৰ চ' আমি লিখিব পাৰোঁ ইমান সংখ্যাটো এটা যৌগিক সংখ্যা